নমস্কাৰ জনালো সকলোকে মোৰ ইউটিউব চেনেললৈ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল আৰু আপোনালোকৰ আশীৰ্বাদত যেহেতু ময়ো ভালে আছোঁ আৰু আজিৰ ভিডিঅ'টো পুৱাৰ পৰাই আৰম্ভ কৰিলোঁ মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ আৰু এতিয়া গৈ আছোঁ বৰ্তমান হস্পিটালত আৰু কিয় গৈ আছোঁ আপোনালোকক সকলোবোৰ দেখুৱাম ভিডিঅ'টো কিন্তু আপোনালোকে শেষলৈকে চাব আৰু মানে মেইন বজাৰ হৈ অহা নাই আমি ছোৱালীৰ লগত এইফালে শ্বৰ্টকাট হৈ আহিছোঁ আৰু কাষতে আছে দুৰ্গা মন্দিৰ তো আপোনালোককো অকণমান দেখুৱাইছোঁ এয়া চাওক দুৰ্গা মন্দিৰ আছে কাষতে আৰু দুৰ্গা মন্দিৰৰ কাষতে আছে হনুমান বাবাৰ মন্দিৰ তো এইফালে এই ৰাস্তাটো একদম শ্বৰ্টকাট হয় হস্পিটাল যোৱা গতিকে আমি এইফালে পৰাই মানে আহিলোঁ আৰু ল'ৰা ছোৱালী লৈ যোৱা মানে মেইন বজাৰ হৈ যোৱাটো বহুত বেছি অসুবিধা হয় তো আমি এইফালে শ্বৰ্টকাট হৈ আহি গ'লোঁ আৰু এতিয়া বৰ্তমান আহি পালোঁ হস্পিটাল শ্বৰ্টকাট অহাৰ কাৰণে মানে সোনকালে আহি পালোঁ যদি বজাৰ হৈ অহা হয় বহুত সময় লাগিলে হয় বাবা বহা ইয়াতে বহা আৰু ইয়াত ধুনীয়াকৈ বহা জেগাকেইটা আছে দেই ইয়াতে বহি থাকিব পাৰে ধুনীয়াকৈ চকী দি দিয়া আছে ইয়াতে আৰু আজি খোজকাঢ়ি আহোঁতে মানে ইমান ভৰি বিষয় আহিলে নহয় মানে বিষৰ বেমাৰৰ বিষয় লৈ কি ক'ম বয়স কম বা বয়স বেছি কথা নহয় আজিকালি বিষ বেমাৰটো সকলোৰে আছে নহয় জানো আৰু অলপমান সময় এনেকৈ মানে বহি ল'লোঁ এইফালে ছোৱালী আৰু ল'ৰাও বহি আছে আৰু ল'ৰাক মানে মই আহিবলৈ মানাই কৰিছিলোঁ কিন্তু তাই আৰু ক'ত মানিব আহিলে মানে মোৰ পিছে পিছে আৰু ল'ৰা ছোৱালীবোৰনো সদায় মাকৰ লগতে য'ত হ'লেও যাবলৈ বিচাৰে দেউতাকৰ লগত মানে থাকিব দিলোঁ তাই নাথাকিলে আৰু আজি কিন্তু হস্পিটেলত অকণমান সোনকালে আহিলোঁ আহি মানে বহি আছোঁ বৰ্তমান এতিয়া নাৰ্ছ বাইদেউ অহাই নাই আহিলেহে মানে আৰু আপোনালোকক মই কোৱা নাই কি কাৰণে আহিছিলোঁ ছোৱালীক যিহেতু বেজী দিয়াবলৈ লৈ আহিছিলোঁ মানে টীকাকৰণ আছিলে আজি যিহেতু তাৰ 9 মাহ পূৰা সম্পূৰ্ণ হৈছে টীকাকৰণ মানে আজি দিয়াই লৈ যাম লগতে আকৌ গাটো মোৰ অকণমান বেয়া অকণমান দেখুৱাই যাম অকণমান সোনকালে অহাৰ কাৰণে মই অলপ সময় ৰ'বই পাইছোঁ কাৰণ মই নিজে মানে সোনকালে আহিলোঁ হস্পিটালত যিহেতু 9টা বাজিলে নাৰ্ছ বাইদেউজনী আহে টীকাকৰণ দিয়া নাৰ্ছ বাইদেউজনী যদি কেনেবাকৈ যদি গাঁৱলৈ গুচি যায় হস্পিটালৰ পৰা মোৰ বহুত বেছি অসুবিধা হ'ব মই আকৌ পুনৰ মানে গাঁৱত যাবলৈ লাগিব ল'ৰা ছোৱালী লৈ যোৱাটো বহুত বেছি অসুবিধা হয় গতিকে মই মানে লগ নাপাম বুলি মই অকণমান সোনকালে আহিলোঁ আৰু আহিলৈ মানে এনেকুৱা বহি আছোঁ আৰু ভালেই লাগিছে ন ইমান দূৰৰ পৰা খোজকাঢ়ি আহিছোঁ যেতিয়া অলপ সময় মানে জিৰণি লৈ লোৱাৰ নিচিনাও হৈছে আৰু এটা কথা মনটো বহুত বেছি বেয়া লাগি আছে কাৰণ হৈছে য'তে গ'লেও যি কৰিলেও মনটো একেবাৰে ভাল নলগা হৈছে জানেনে জুবিন দাৰ বহুত অনুৰাগী আছে কিন্তু এনেকুৱা অনুৰাগীও আছে তেখেতৰ মুখ শেষবাৰৰ বাবে চাবলৈ পোৱা নাই এতিয়া আমাকে চাই লওকচোন শেষবাৰৰ বাবে চাবলৈ কিমান বেছি মন তথাপিও মানে চাবলৈ পোৱা নাই মানুহৰ দুৰ্ভাগ্য আছে তেনেকুৱা যে সকলোৰে ভাগ্য নাথাকে চাবলৈ বাবে এটাই প্ৰাৰ্থনা কৰিছোঁ যাতে জুবিন দাৰ আত্মাটো ভগৱানে শান্তি দিয়ে তাৰে কামনা কৰিছোঁ এইফালে আকৌ আমাৰ মাইনাই ইমান আহি চিঞৰি আছে নহয় কি হৈছে মা শুনো কি দিব আজি তোমাক কি দিব পেক দিব ইয়াতে সানিব পেককৈ সানিব আজি আয়া কবি দেই কি খাইছা চি 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 আঙুলি খাইছা ধুনু মুখখন কেনেকুৱা কৰিছে শুনো শুনো ভাল ছোৱালী পাপা 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 কৈ আছিলে মানে অলপমান আগত তাৰ দেউতাকক বিচাৰি আছিলে হেৰি হেৰি ইমান দুষ্ট কৰে হেৰি আৰু এই ৰুমটোতে টীকাকৰণ দিয়ে যিহেতু ইয়াত দেখিছে নহয় আপোনালোকে টীকাকৰণ দিয়া বক্সখিনি পূৰা মানে থৈ দিছে এইফালে বাইদেউ আহি পালে আজি কিন্তু পাব দেই মছলা মাইনা শুন ৰেডি হৈ থাক বেজি দিব কোন হয় মা এইটো তাৰপিছত মোবাইলত দেখা দেখোন নৰিয়া মোবাইলত মানে নিজকে চাই চাই কেনেকুৱা চিঞৰ মাৰি আছে ইয়াৰ চাই
টীকাকৰণ দি কৰি লৈ আহিলোঁ। এতিয়া 9 মাহৰ টীকাকৰণ দিয়া হৈছে আৰু 1.5 বছৰৰ পিছত আৰু এটা দিব। গতিকে আজিতো মানে যেনে তেনেকৈ দি কৰি শেষ কৰিলোঁ দেই। বহুত বেছি মনটো বেয়া লাগিছে। ইমান 3টা বেজি দিলে কি ক'ম আৰু ইমান বেয়াকৈ কান্দিছে নহয়। আৰু ইফালে ল'ৰা আৰু ছোৱালীয়ে খেলি আছে। মই আপোনালোকক অকণমান দেখুৱাই আছোঁ। মানে হস্পিটেলৰ কাষতে খেলা জেগা আছে অকণমান। আৰু এয়া চাওক, হস্পিটেলৰ কাষতে খেলা জেগা সৰুকৈ এজেগাত মানে বনাই দিছে। ধুনীয়াকৈ খেলি আছে ল'ৰা ছোৱালীকেইটাই। মানে সৰু ল'ৰা ছোৱালী থাকিলে ধুনীয়াকৈ খেলিবলৈ পাৰি। বাবা ইমান ওপৰলৈ নুঠিবি বাবা, পৰিবি লাহেকৈ। ইমান দুষ্ট নহয় ল'ৰা ছোৱালীবোৰে। ল'ৰাই খেলিবলৈ নাপায়, কিমান মোৰ ওপৰত খং, মানে তাই খেলিবই। ধুনীয়াকৈ গেজিত খেলিলে আৰু ইফালে ওপৰৰ পৰাকে তললৈ মানে চুচৰি যোৱা, হে কি বুলি কয় নাজানো আৰু উমলি আছে এয়া চব। সৰু ল'ৰা ছোৱালী খেলিব নিদিলেও মনটো বহুত বেছি বেয়া পাব। অকণমান সময় মানে খেলিবলৈ দিলোঁ। জেগাকণ অকণমান ধুনীয়াকৈ চাফা কৰি দিলে কিন্তু ভালেই হ'ব। পূৰা জংঘল হৈ গৈছে, কাৰণ কোনো নেখেলাৰ কাৰণে মানে পূৰা জংঘল হৈ গ'ল। আৰু লগতে আকৌ ডাঙৰ গছ এজোপা আছে এয়া চাওক। এই গছৰ জোপাৰ মানে পাতখিনি গোটেই পৰে তলত, গতিকে লেতেৰা হয়। আৰু এতিয়া নতুনকৈ বনাইছে এইটো খেলা জেগাকণ। আগত যেতিয়া আহিছিলোঁ মই কেইদিনমানৰ আগত, মই দেখা নাই ইয়াত। নতুনকৈ বনাইছে চাগে, এবাৰ আহিছোঁ কিন্তু দেখা পাইছোঁ। ভালেই হৈছে, সৰু ল'ৰা ছোৱালীবোৰে থাকিলে মানে ধুনীয়াকৈ ইয়াত খেলিব পাৰে। আৰু ছোৱালীটো কালাৰ চালাৰ চব সিহঁতে একে। তো এইফালে ল'ৰা ছোৱালী খেলি কৰি হৈ গ'ল আৰু এতিয়া যাবলৈ ওলালোঁ। আৰু ইমান সময় হৈ গ'ল সিহঁতে খেলা। বল বাবা বল, হৈ গ'ল বল, ইমান সময় নেখেলে। ঘৰলৈ এতিয়া আৰু খোজকাঢ়ি যোৱা বহুত সময় লাগিব। তো অহাৰ সময়ত শ্বৰ্টকাট হৈ আহিলোঁ আৰু এতিয়া যোৱাৰ সময়ত শ্বৰ্টকাট হৈয়ে গৈছোঁ। আৰু ইয়াত দেখিব পাইছে আপোনালোকে পূৰা দোকান বজাৰ পূৰা বন্ধ হৈ আছে। কাৰণ জুবিন দা আমাৰ সকলো অসমবাসী ৰাইজৰ বাবে বহুত বেছি প্ৰিয়। গতিকে জুবিন দাৰ বাবে মানে গোটেই বজাৰ দোকান সকলোবোৰ মানে বন্ধ কৰি দিয়া হৈছে। আৰু ইফালে গোটেই ৰাস্তাখিনি কেঁচা, এয়া দেখিছে নহয় গোটেই পানী। আৰু এইফালে ছোৱালীও আমাৰ টোপনি গুচি গ'লগৈ, মানে কান্দি কান্দিয়ে তাই টোপনি গুচি গ'লগৈ। খোজকাঢ়ি আহি বহুত বেছি ভাগৰ লাগি গ'ল। তাতে আকৌ অটো এটামান পালে মানে উঠি যাম বুলি ভাবিছিলোঁ, কিন্তু ইমান ওচৰ জেগাৰ কাৰণে মানে দিবলৈ নিবিচাৰে। মানে 2-3টামান ৰখাইছোঁ কিন্তু নৰখে। আৰু ইয়াৰ কাষতে শিৱ বাবাৰ মন্দিৰ।